নমস্কাৰ সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক সকলোকে যেটো নৱবৰ্ষৰ শুভেচ্ছা জনালো আৰু সকলোৰে শান্তি সমৃদ্ধিৰে যাতে দিনবিলাক পাৰ হয় সকলোৰে মনৰ কামনাবিলাক পূৰণ হওক 2025ত 2024 আমাৰ মাজৰ পৰা গুচি গল তো সকলোকে মোৰ ফালৰ পৰা মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালো তো সকলোৱে ভালে গালে যে আহিবলগীয়া যেটো দিন আছে সেই দিনবিলাক যাতে ভালে গালে পাৰ হয় তো সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালো 2025 চলৈ আপোনালোকক স্বাগতম নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোৰে খবৰ ভাল সাগে আজি এটা নতুন খবৰলৈ আপোনাক স্বাগতম জনাইছো যেটো আপোনালোকক দিব ওলাইছো চাৰিটাকৈ ভাল খবৰ তো আছে চাৰিটা বৃহৎ ঘোষণা যেটো মুখ্যমন্ত্ৰী যেটো নতুন বছৰৰ প্ৰথম দিনতে যেটো ঘোষণা কৰিছে আৰু আপোনালোকৰ বাবে লৈছে যেটো ভাল খবৰ তো কি ভাল খবৰ আজি আপোনালোকক জনাম তো গতিকে ভিডিওটো কোনো স্কিপ নকৰিব হেকলৈকে চাই থাকিব তো বলক ভিডিওটো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল কুটলাগাছা তো গাইজ সকলোৱে জানে যেটো অৰুণোদয় পক্ষে শেষ হৈ গৈছে বা অৰুণোদয় আঁচনিৰ বাবে বহুতো মহিলা যেটো আবেদন কৰিছে আৰু বহুতো মহিলা যেটো এতিয়া আবেদন কৰিব পৰা নাই তো অৰুণোদয় আঁচনি এবাৰ কোনে কোনে লাভ কৰিব আৰু কোনে কোনে নাপায় তো সকলোখিনি বিশেষ জনাম যেটো মুখ্যমন্ত্ৰীয়ে যেটো ঘোষণা কৰিছে আপোনালোকক সকলোকে কৈছে যেটো অৰুণোদয় আঁচনি কাক দিয়া হ'ব যিবিলাক ধৰক আপোনাৰ ইয়াত যোগ্যতাৰ চৰ্ত আপোনালোকে যদি চাই তেনেহলে আপোনালোকে ইয়াত বস্তুখিনি আপুনি জানিব পাৰিব আপুনি যদি এজন স্থায়ী বাসিন্দা হয় তেনেহলে আপুনি লাভ কৰিব আৰু আপোনাৰ যদি ৰেচন কাৰ্ড যদি আছে তেনেহলে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব আৰু যিবিলাক বিধৱা মহিলা আছে সেই বিধৱা মহিলাসকলক দিয়া হ'ব আৰু বিকলাংগ মহিলাসকলক দিয়া হ'ব আৰু লগতে যিবিলাক বৃদ্ধাশ্ৰমত যিবিলাক চৰকাৰী বৃদ্ধাশ্ৰমত মানে বাস কৰে মানে থাকে সেই বৃদ্ধাশ্ৰমত থকা মহিলাসকলক দিয়া হ'ব বিধৱা মহিলাসকলক অৰুণোদয় আঁচনিৰ ধন তো এবাৰ জানো হওক অৰুণোদয় আঁচনি কোনে পাব কোনে নাপাব সব এই সকল লোকেটো পাব আৰু লগতে যিবিলাক ৰেচন কাৰ্ড থকা মহিলা আছে সেই ৰেচন কাৰ্ড থকা মহিলাসকলক দিয়া হ'ব কিন্তু আপোনালোকৰ ঘৰৰ এজনেহে পাব কিন্তু আপোনালোকৰ তিনিজন যদি হয় মেম্বাৰ বা চাৰিজন যদি হয় তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি নাপায় কিন্তু আপোনালোকৰ ঘৰৰ এজন মহিলাহে লাভ কৰিব যদি আগতে আপোনাৰ 2-3খন ৰেচন কাৰ্ড আছে বা আপুনি যদি অৰুণোদয় আঁচনিৰ বাবে যদি আবেদন কৰিছে কিন্তু তেনে ক্ষেত্ৰত আপুনি হয়তো নাপাব পাৰে কিন্তু আপোনালোকৰ ঘৰৰ পৰিয়ালৰ এজনকহে দিয়া হ'ব এই সুবিধা আৰু এটা কথা জনাই দিও আপোনালোকৰ ঘৰত যদি কোনো এনেকুৱা ধৰণৰ মহিলা যদি ধৰক আপুনি আপোনাৰ বিধৱা মহিলা হয় যদি আপোনাৰ খাহুমা হওক যদি অৰুণোদয় আঁচনি লাভ কৰি আছে বা আপুনি বুঢ়াৰী হয় আপুনি যদি আবেদন কৰিছে নতুনকৈ আকৌ কিন্তু তেনে ক্ষেত্ৰত আপোনাৰ হয়তো নামটো মানে আপোনাৰ খাহুমাৰ নামটো কাট খাব পাৰে বা আপোনাৰ নামটোত আহিব পাৰে কিন্তু প্ৰবলেম হৈ যাব সেইবাবে আপোনালোকে তেনেকুৱা হেৰিবিলাক আঁচনি মানে আপুনি তেনেকৈ আবেদন নকৰিব আপোনাৰ যদি সেপাৰেট ৰেচন কাৰ্ড হয় যদি আপুনি সিংগুলকৈ ৰেচন কাৰ্ড লাভ কৰিছে আপুনি বেলেগ পৃথককৈ থাকে তেনে ক্ষেত্ৰত আপুনি হয়তো পাব কিন্তু আপোনাৰ একেলগত এখন ৰেচন কাৰ্ডত দুগৰাকী মহিলাক যেটো দিয়া নহয় অৰুণোদয় আঁচনি যেটো মুখ্যমন্ত্ৰীয়ে যেটো স্পষ্টকৈ যেটো জনাইছে আৰু কৈছে যে যিবিলাক আৰু আপোনাক ক'ব খুজিছো যিবিলাক যেটো চৰকাৰী বহুতো লোকে যেটো অৰুণোদয় আঁচনি মানে পাই আছে তো সেই পোৱাৰ কাৰণে যেটো মুখ্যমন্ত্ৰীয়ে কৈছে যে 682 লোকে যেটো অৰুণোদয় আঁচনি লৈ আছিল সেই 682 লোকৰ অৰুণোদয় আঁচনি যেটো কৰ্তন কৰি দিয়া হ'ব আৰু যদি সেই 682 লোকে যেহেতু আপোনালোকক লিষ্ট যেহেতু আপোনালোক কৈ দিছে মুখ্যমন্ত্ৰীয়ে যেটো ঘোষণা কৰি দিছে 682 চৰকাৰী লোকে যেটো অৰুণোদয় আঁচনি লৈ আছে সেই সকলে যেটো অৰুণোদয় আঁচনিক যেটো আপোনালোকক যেটো ঘূৰাই দিবলৈ কৈছে যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰি আছে চৰকাৰী লোক হয় তেনেহলে আপোনালোকে যেটো অৰুণোদয় আঁচনি ঘূৰাই দিয়ক আৰু যদি অৰুণোদয় আঁচনি ঘূৰাই নিদিয়ে তেনেহলে আপোনালোকৰ ওপৰত যেটো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব লোৱা হ'ব তো তাৰ বাবে যেটো 682 লোকে যেটো ঘূৰাব লাগিব আৰু অৰুণোদয় আঁচনি আপোনালোকক যেহেতু গাঁও সভা দিয়া হৈছিল 15 তাৰিখৰ পৰা 28 ডিসেম্বৰ সকলোৱে জানে তো 15 তাৰিখৰ পৰা 28 ডিসেম্বৰত কোন জায়গাত যেহেতু সভা হৈছে তো কিছুমান জায়গাত এনেকুৱা হৈছে সভা গমে পোৱা নাই কিছুমান মানুহে যেটো সভাৰ কাৰণে যাব নোৱাৰিলে বা যেটো ফৰ্ম দিব নোৱাৰিলে এতিয়া সেই ফৰ্মসমূহ আপুনি কেনেকৈ দিব পাৰিব তো তাৰ কাৰণে আপুনি কি কৰিব সক তেনেকুৱা আপোনালোকৰ যেটো মই জনামতে যেটো আপুনি আপোনাৰ অঞ্চলৰ মেম্বাৰ কোন হয় তেখেতৰ লগত আপুনি যোগাযোগ কৰিব আৰু মেম্বাৰৰ সৈতে যোগাযোগ কৰি আপুনি সেই ফৰ্ম আপুনি ডকুমেন্টছ খিনি যেটো জমা কৰিব পাৰিব তো ডকুমেন্টছ খিনি আপুনি জমা দিয়ক আৰু জমা দিয়াৰ পিছত এই ডকুমেন্ট খিনি যেহেতু আপোনাৰ ভেৰিফাই কৰা হ'ব ভেৰিফাই কৰাৰ পিছত আপোনালোকক যেটো এখন ফাইনেল তালিকা ওলাব সেই তালিকাখনত আপোনাৰ নাম আহিব কোন যোগ্য হয় কোন অযোগ্য যিসকল যোগ্য হ'ব সেই সকলেহে লাভ কৰিব যেটো অৰুণোদয় আঁচনি ফৰ্ম আৰু অৰুণোদয় আঁচনি ফৰ্ম যেটো এতিয়ালৈকে দিয়া হোৱা নাই কিন্তু আৰু হয়তো নতুন বছৰ যেটো আৰম্ভ হৈছে নতুন বছৰৰ মাজতে হয়তো শেষতে আপোনালোকে লাভ কৰিব পাৰে অৰুণোদয় 3ৰ ফৰ্ম আৰু এই ফৰ্ম কোন সকলক দিয়া হ'ব যিবিলাক যোগ্য হ'ব অৰুণোদয় আঁচনিৰ বাবে যদি আপুনি যোগ্য নহয় তেনেহলে আপুনি নাপাব যিসকল যোগ্য হ'ব সেই সকলকে দিয়া হ'ব অৰুণোদয় আঁচনি আৰু মামা যেটো কৈছে যে যাৰ ৰেচন কাৰ্ড থাকিব সকলোকে দিয়া হ'ব কিন্তু ইয়াতে যেটো বহু কথা আছে আপোনালোকৰ ইনকামৰ ওপৰত ভিত্তি কৰিহে এই আপোনালোকে সুবিধাখিনি লাভ কৰিব কিন্তু আপোনাৰ ইনকাম যদি
2 লাখতকৈ যদি আপোনাৰ বেছি হয় তেনেহ'লে কিন্তু আপুনি নাপাব আপোনালোকক 2 লাখতকৈ তলত থাকিলে আপুনি লাভ কৰিব আৰু আপোনাৰ ঘৰত যিহেতু ডাঙৰ ধৰক 4 চকীয়া বাহন বা তেনেকুৱা ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম হ'ব পাৰে তো আপোনালোকৰ ঘৰৰ কি আছে সেই বস্তুবিলাক হয়তো আপোনালোকৰ পৰীক্ষা কৰিবলৈ হয়তো মানুহ আহিব পাৰে আপোনালোকৰ ঘৰত ভেৰিফাই কৰিবলৈ তো তেনেকৈ যেহেতু আপোনালোকক চাইহে অৰুণোদয় আঁচনি দিব তো অৰুণোদয় আঁচনি যেটো সকলোৱে যেটো নাপাব কিছুমানৰ নাম যেটো কৰ্তন হ'ব আৰু যিসকল চৰকাৰী লোক আছে সেই চৰকাৰী লোকসকলে যেটো অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলৰ নাম যেহেতু বাদ পৰিব তো অতি সোনকালে যেটো চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিব আৰু কৈছে যে বহুতো চৰকাৰী লোকৰ নাম কৰ্তন হ'ব যিসকলে অৰুণোদয় আঁচনি লৈছে আৰু তেওঁলোকৰ ওপৰত যেটো বিহিত ব্যৱস্থা লোৱা হ'ব তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে তো অৰুণোদয় আঁচনি 3 যেটো ফৰ্ম অতি সোনকালে পাব আপোনালোকক ফৰ্ম যেটো বহুকেইটা ভিডিঅ'ত যেটো দেখাই আছে যে ফৰ্ম দিয়া বুলি কিন্তু ফৰ্ম দিয়া হোৱা নাই তো ফৰ্ম আপোনালোকক যেটো মই ক'ব খুজিছোঁ ফৰ্ম আপোনালোকক এই যিবিলাক আপুনি ডকুমেণ্ট জমা কৰিছে কিছুমান অঞ্চলত যেটো আমাৰ ইয়াতে যেটো আপোনালোক ক'ব খুজিছোঁ যিবিলাক সভা হৈছে সভাত আপোনালোকৰ নতুনকৈ যেটো আপোনালোকৰ ডকুমেণ্টছ লোৱা হৈছে মানে আধাৰ কাৰ্ড ৰেচন কাৰ্ড বা বেংকৰ পাছবুক তেনেকৈ আপোনালোকে জমা কৰিছে জমা কৰাৰ পিছত এতিয়া আপোনালোকক যেটো এখন ফাইনেল লিষ্ট ওলাই দিব সেই ফাইনেল লিষ্টখনত আপোনাৰ নাম থাকিব লাগিব নাম থকাৰ পিছতে আপুনি অৰুণোদয় আঁচনি পাব তো গাইজ নিশ্চয় বুজি পালে তো আজি আপোনালোকক অৰুণোদয় আঁচনিৰ সবিশেষ জনালোঁ আৰু নেক্সট এটা খবৰ দিব বিচাৰিছোঁ ভাল খবৰ যেটো ক'ব খুজিছোঁ লাখপতি বাইদেউসকলৰ যেটো ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈ গৈছে লাখপতি বাইদেউসকলৰ পইচা যেটো একাউণ্টত সোমাব তাৰ আগতে আপোনালোকে ইয়াৰ যেটো এটা কাম কৰিব লাগিব আপোনালোকৰ বেংক ছেটিং আছে নে নাই আপুনি চাই ল'ব আপোনাৰ বেংক ছেটিংটোৰ ওপৰতহে আপুনি লাভ কৰিব যেটো পইচা আপোনাৰ বেংক ছেটিং যদি আপোনাৰ নাথাকে আপুনি যদি বেংক ছেটিং কৰা নাই আধাৰ লগত বেংক ছেটিং কৰিব দিয়া হৈছে তো সকলো মহিলাই যেহেতু এই কাম কৰিব লাগিব আপুনি যদি আধাৰ লগত বেংক ছেটিং নকৰে তেনে ক্ষেত্ৰত আপোনাৰ পইচাটো বেংকত নোসোমাব তো তাৰ কাৰণে আপোনালোকে অতি সোনকালে আপোনাৰ আধাৰ বেংক ছেটিং কৰি লওক আধাৰ লগত আপোনাৰ বেংকৰ লিংক কৰাই লওক যদি লিংক নকৰাই তেনেহ'লে কিন্তু আপোনাৰ পইচা নোসোমাব তো অতি সোনকালে যেটো মামাই কৈছে যে অতি সোনকালে আপোনালোকক এই পইচা মুকলি কৰি দিয়া হ'ব প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 টকা আৰু 10,000 টকা আপোনালোক যেটো ব্যৱসায় কৰিব দিয়া হৈছে আৰু এই 10,000 টকা আপোনালোকে ভালকৈ ব্যৱসায় কৰিলে নেক্সট আপোনালোক যেটো 25,000 টকা মামাই দিম বুলি কৈছে তো গাইজ নিশ্চয় বুজি পাইছে তো অতি সোনকালে লাভ কৰিব এই 10,000 টকা এতিয়ালৈকে যেটো আনুষ্ঠানিক ঘোষণা হোৱা নাই কেতিয়া তাৰিখে কোনটো তাৰিখে আপোনালোক মুকলি কৰি দিব তো আপোনালোকক যেতিয়া তাৰিখ জনাব নিশ্চয় মই জনাই দিম আৰু এইটো মই জানো যে আপোনালোক যেটো ক'ব খুজিছোঁ মামা যেটো কৈছে যে অতি সোনকালে যেটো ইয়াত আপোনালোকক এটা মই এডভাৰটাইজ দেখাইছিলোঁ চলিত মাহতে মানে ডিসেম্বৰতে যেহেতু আপোনালোকক এটা নটিফিকেশন দিয়া হৈছিলে পেপাৰত এড দিছিলে যে কৈছিলে যে চলিত মাহতে যেহেতু দিয়া হ'ব বুলি কিন্তু চলিত মাহত দিয়া হোৱা নাই কিন্তু জানুৱাৰীৰ আপোনালোকে যেটো প্ৰথম সপ্তাহত এতিয়া যেটো 2 তাৰিখ আজি তো আপোনালোকে হয়তো 15 তাৰিখৰ আগত আপোনালোকে এই পইচা নিশ্চয় আপোনালোকৰ একাউণ্টত লাভ কৰিব পাৰে তো মামা যেহেতু যিখিনি ইংকিত দিছে তো আপোনালোকে নিশ্চয় বুজি পাইছে তো লাখপতি মহিলাসকলে অতি সোনকালে লাভ কৰিব 10,000 টকা তো গাইজ আৰু এটা ভাল খবৰ জনাব বিচাৰিছোঁ যেটো ক'ব খুজিছোঁ অংগনবাদী মহিলা সকলৰ বাবে যিবিলাক ৰান্ধনী আছে আৰু যিবিলাক সহায়িকা বাইদেউ আছে সেই বাইদেউসকলৰ যেহেতু দৰমহা বৃদ্ধি কৰা হ'ব তো চলিত মাহতে মানে কৈছে যে আপোনালোকৰ যেটো বাজেট হ'ব 2025 যেটো ফেব্ৰুৱাৰী মাহত বাজেট হ'ব তো বাজেটত আপোনালোকক যেটো এইটো এটা ফাইনেল ডিসিশন হ'ব যে আপোনালোকৰ মাননি কিমান টকা বৃদ্ধি কৰা হ'ব আপোনালোকে 10,000 পাব নে 15,000 পাব সেই বস্তুটো আপোনালোক চৰকাৰে যেটো জনাব কিন্তু আপোনালোক এটা ইংগিত দিছে চৰকাৰে কৈছে যে আপোনালোকৰ যেটো দৰমহা বৃদ্ধি কৰা হ'ব অংগনবাদী মহিলা ৰান্ধনী আৰু আপোনালোকৰ সহায়িকা যিবিলাক বাইদেউ আছে আশা কৰ্মী আছে সেই আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰি দিয়া হ'ব মানে আপোনাৰ বাজেটত যেতিয়া এবাৰ ফেব্ৰুৱাৰী মাহৰ বাজেটত আপোনালোকে ভাল ফল যেটো ভাল ৰিজাল্ট আপোনালোকে লাভ কৰিব আৰু যেটো মামাই জনাইছে আপোনালোকৰ বাবে খুবেই ভাল খবৰ অংগনবাদী মহিলাসকলে লাভ কৰিব যেটো ভাল খবৰ তো গাইজ নিশ্চয় বুজি পাইছে আৰু এটা লাষ্ট খবৰ দিব বিচাৰিছোঁ পিএম কিষাণ আঁচনিৰ ৰেজিষ্ট্ৰেশ্যন আপুনি কৰিব বিচাৰিছে নেকি যদি আপুনি পিএম কিষাণ আঁচনিৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেনেহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আপোনাৰ CSC চেণ্টাৰৰ সৈতে আপুনি যোগাযোগ কৰক নতুন ৰেজিষ্ট্ৰেশ্যন যেটো চলি আছে প্ৰতিখন জিলাতে যেহেতু চলি আছে নতুন ৰেজিষ্ট্ৰেশ্যন তো আপুনি যদি কৰিব বিচাৰিছে পিএম কিষাণ আঁচনিত যদি আপুনি ধন লাভ কৰিম বুলি ভাবিছে বা আপুনি যদি নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰে আপোনাৰ CSC চেণ্টাৰত যাওক আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো লাগিব যিটো আধাৰ মানে লিংক থকা নম্বৰ যদি আছে আপোনালোকে লৈ যাব আৰু সেইমতে আপোনালোকে যেহেতু ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব পিএম কিষাণৰ তো পিএম কিষাণ যেহেতু ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনাৰ আধাৰ কাৰ্ড লাগিব আৰু মোবাইল নম্বৰটো আপোনাৰ লাগিব এক্টিভ মোবাইল নম্বৰ হ'ব লাগিব আধাৰৰ লগত আৰু আপোনাৰ মাটিৰ এটা ডিটেইলছ লাগিব আপোনাৰ মাটিৰ কাৰ নামত মাটি আছে আপোনাৰ দেউতাৰ নামত আছে যদি দেউতাৰ মাটি বা আপোনাৰ যিকোনো এখন আপোনাৰ মাটিৰ ডিটেইলছ লাগিব আপোনাৰ কিমান হেক্টৰ মাটি আছে সেই হেক্টৰৰ ওপৰত মাটি আপোনালোকে দেখুৱাব লাগিব সেইখন আপলোড কৰিব লাগিব মাটিৰ ডকুমেণ্টছ আৰু লগতে আপোনাৰ
যেহেতু আধাৰ কাৰ্ড লাগিব আৰু মোবাইল নম্বৰটো লিংক হ'ব লাগিব লিংক হ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আপুনি CSC চেণ্টাৰত যাব আপুনি অনলাইনে কৰে বা অফলাইন কৰে কৰিব পাৰিব যে CSC চেণ্টাৰত অনলাইনে হৈ আছে তো অনলাইন আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কৰি দিব কৰাৰ পিছত আপোনালোকে যিবিলাক যেটো আপোনালোকৰ PM কিষাণৰ ধন যেতিয়া মুকলি কৰা হ'ব তেতিয়া আপোনালোকৰ ফাইনেল এখন লিষ্ট বেনিফিচিয়াৰী লিষ্ট এখন ওলাই তো আপুনি অনলাইনত সেই লিষ্টখন আপোনালোকে চাব পাৰিব আপোনাৰ নামটো যদি আহি যায় তেনেহলে আপুনি PM কিষাণৰ সুবিধা লাভ কৰিব আৰু PM কিষাণৰ যেটো 19 নম্বৰ কিস্তি কথা জনাব বিচাৰিছো অতি সোনকালে যেটো 19 নম্বৰ কিস্তি এবাৰ যেটো ৰিলিজ কৰা হ'ব আৰু 19 নম্বৰ কিস্তি যিসকলৰ KYC সম্পূৰ্ণ হৈছে সেইসকলেহে লাভ কৰিব এবাৰ 19 নম্বৰ কিস্তিৰ ধন তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজি খবৰটো আপোনাক এইখিনি জনাব লগা আছিল তো নতুন বছৰৰ আপোনালোকক সকলোকে শুভেচ্ছা জনালো আজিলৈ ভিডিওটো ইমানে আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈ ইমানে জয় আই অসম